নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী আইএছৰ বিস্ফোৰণত কপিল তালিবানৰ আফগানিস্তান কাবুল বিমানবন্দৰত দুটাকৈ আত্মঘাতী বিস্ফোৰণত নিহত হ'ল 13 গৰাকী মাৰ্কিন সেনাসহ 90 জন লোক বিস্ফোৰণত আহত হ'ল 150 গৰাকীৰো অধিক লোক তালিবানের আফগানিস্তানত ইসলামিক স্টেটৰ বিস্ফোৰণ কাবুল বিমানবন্দৰত দুটাকৈ আত্মঘাতী বিস্ফোৰণ তেৰ গৰাকী মাৰ্কিন সেনাসহ 90 জন লোক নিহত মৃত্যুৰে যুঁজিছে 150ৰো অধিক লোকে কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰত তেজৰ নৈ কোনোবাজনে মৃত্যু সাৱটিছে কোনোবাজনে দেহত প্ৰাণঘাতী আঘাত লৈ মৃত্যুৰে যুঁজিছে এক অবৰ্ণনীয় পৰিৱেশ বৃহস্পতিবাৰে বিয়লি দুটাকৈ আত্মঘাতী বিস্ফোৰণ আৰু ধাৰাসাৰ গুলীবৰ্ষণে মৃত্যু উপত্যকালৈ পৰ্যবেক্ষিত কৰিলে কাবুল তালিবানে দখল কৰা আফগানিস্তানৰ ৰাজধানী চহৰখনত এই হত্যালীলা পিছে তালিবানে কৰা নাই কৰিছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটে ইছলামিক ষ্টেটৰ আফগানিস্তান গোটে বিস্ফোৰণ তথা আক্ৰমণটোৰ পিছতে দায়িত্ব স্বীকাৰ কৰিছে লগতে প্ৰকাশ কৰিছে এই আক্ৰমণৰ লক্ষ্য আছিল মাৰ্কিন সেনা আৰু বিদেশী মিত্ৰজোঁটৰ সেনাবাহিনী আক্ৰমণটোত 13 জন মাৰ্কিন সেনাৰ লগতে নিহত হৈছে প্ৰায় 90 গৰাকী আফগান নাগৰিক আৰু বিস্ফোৰণৰ ঘটনাক গৰিহণা দিছে তালিবানে প্ৰকাশ কৰিছে মাৰ্কিন সেনাতকৈ অধিক মৃত্যু হৈছে তালিবান সদস্যৰ অতি কমেও 28 গৰাকী তালিবানৰ মৃত্যু হৈছে বুলি জনাইছে আফগান তালিবানে বিমানবন্দৰৰ আশে-পাশে পূৰ্বেই আক্ৰমণৰ আশংকা কৰিছিল আমেৰিকা সহ পশ্চিমীয়া দেশসমূহে আৰু সেয়ে বিমানবন্দৰৰ পৰা নিজ নিজ দেশৰ নাগৰিকসকলক ততাতৈয়াকৈ আঁতৰি যাবলৈ নিৰ্দেশ দিছিল উল্লেখযোগ্য যে 15 আগষ্টত তালিবানে কাবুল দখল কৰাৰ পিছৰে পৰা মাৰ্কিন সেনাৰ সহযোগত দেশখনৰ পৰা প্ৰায় 90,000 বিদেশী আৰু আফগান লোকে কাবুল এৰিছে আৰু আফগানিস্তান এৰিবলৈ হামিদ কাৰজাই বিমানবন্দৰৰ ভিতৰে বাহিৰে ভিৰ কৰিছে অজস্ৰ লোকে লক্ষণীয়ভাৱে তালিবানে আফগানিস্তান দখল কৰাৰ পিছত দেশখনৰ পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে আফগানিস্তানৰ ঘনী চৰকাৰৰ সেনাপ্ৰধান ৱালি মহম্মদ আহমদ জাইকো দেশ এৰিবলৈ কাবুল বিমানবন্দৰত শাৰী পতা দেখা গৈছে ইছলামিক ষ্টেটৰ আক্ৰমণটোৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিয়ে লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তালিবানে বান্ধি দিয়া সময়সীমা 31 আগষ্টৰ ভিতৰতে মাৰ্কিন সেনাই আফগানিস্তান এৰিব বুলি প্ৰকাশ কৰিছে I've instructed the military whatever they need if they need additional force I will grant it but the military from the chairman of the Joint Chiefs, the commanders in the field have all contacted me one way or another, usually by letter, saying they subscribe to the mission as designed to get as many people out as we can within the time frame that is allotted. That is the best way they believe to get as many Americans out as possible and others. তালিবান কবলিত আফগানিস্তানত ইছলামিক ষ্টেটৰ বোমা বৰ্ষণে অৱতাৰণা কৰিছে আন এক প্ৰশ্নৰ আফগানিস্তানত তালিবান আৰু ইছলামিক ষ্টেটৰ মাজত আৰম্ভ হৈছে নেকি অৰিয়ৰি নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিমা হাছাওৰ ৰাজপথত উগ্ৰপন্থীৰ হত্যালীলা ডিএনএলে প্ৰাণ ল'লে 5 জন নিৰীহৰ প্ৰথমে ৰাজপথৰ ট্ৰাকলৈ গুলীচালনা তাৰ পাছতে জ্বলাই দিলে 5খনকৈ ট্ৰাক ঘটনাত এনএছচিএন আইএমও জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ডিমা হাছাওৰ দয়াংমুখত উগ্ৰপন্থীৰ তাণ্ডৱ
DNLৰ নিৰ্বিচাৰ গুলীত প্ৰাণ গ'ল 5 নিৰীহৰ জ্বলাই দিলে 5খনকৈ ট্ৰাক এই ভয়ংকৰ দৃশ্য ডিমা হাছাও জিলাৰ দৈয়াংমুখৰ নিখাৰ ৰাজপথত জ্বলি আছে হাৰি হাৰি ট্ৰাক বৃহস্পতিবাৰে নিশা উমৰাংছৰ পৰা আহি আছিল 4খন ক্লিংকাৰ ভৰ্তি আৰু 1খন কয়লা ভৰ্তি ট্ৰাক কিন্তু দৈয়াংমুখত ৰৈ থকা DNL উগ্ৰপন্থীয়ে ট্ৰাক কেইখন ৰখাবলৈ সংকেত দিয়াৰ পিছতেই আৰম্ভ কৰে নিৰ্বিচাৰ গুলীচালনা আৰু ইয়াৰ পিছতেই জ্বলাই দিয়ে 5খনকৈ ট্ৰাক পাঁচখন মানুহ আহিছে 5খন মানুহে তো ঘটনাক আঞ্জাম দিছে আৰু মেক্সিমাম সাসপিশন আমাৰ DNL নামৰ গ্ৰুপ আছে মেক্সিমাম সাসপিশন ইয়াৰ ওপৰত আছে অপাৰেশ্যন চলি আছে আমি আসাম ৰাইফলৰ সহায় পাই আছো কিদৰে DNL উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল এই নৃশংসকাণ্ড ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিলে নগাঁৱৰ ভোকেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ডালমিয়া কোম্পানীৰ ট্ৰাক চালক গুলিবিদ্ধ ফাৰুক হুছেইনে গাড়ীটো সাইড কৰ কৈ কিনিতে গুলি মাৰি দিছে যেতিয়া সাইড কৰা শেষ হোৱা নাই তেতিয়া আৰু দুটা মাৰিলে দুটা মাৰাৰ পিছত আমি গাড়ীটোৰ ভিতৰত থাকি গ'লো থাকাৰ পিছত যে গাড়ীটোত উঠিখিনি আমাৰ ভৰিত মাৰি দিলে এটা ভৰি মাৰাৰ পিছত আমি যে লাভ মাৰিখিনি লেফ্ট সাইডৰ দৰজাৰ পৰা ওলাই গ'লো জংঘলত পৰিখিনি ইয়াতে তাতে ৰখি আছিলোঁ গুলি লগাৰ পিছত আমিতো এই নালাতে পৰি আছিলোঁ দৌৰিব পৰা নাই সিহঁতে জুই লগাইখিনি গুচি গ'ল আমি অলপ আগত লাহে লাহে গৈখিনি তাতে ৰখি আছিলোঁ সৌভাগ্যক্ৰমে ঘটনাস্থলীৰ পৰা পলাই প্ৰাণ ৰক্ষা কৰা চালক ৰিজৱান হুছেইনে দিলে ঘটনাৰ চাক্ষুষ বিৱৰণ লৈ আহি আছোঁ মোক সিগনেল মাৰিছিলে সিগনেল মাৰাৰ লগতে লগতে মই গাড়ীখন ৰখাইছোঁ তাৰ পৰা এটা ফায়াৰিং কৰিলে ফায়াৰিং কৰাৰ লগতে মই মোৰ হেল্পাৰটো লৈ মই পলাই গুচি গ'লোঁ দূৰৰ পৰা দেখি আছোঁ সিহঁতে পূৰা গোলাগুলি চলি আছে আৰু মই মোৰ প্ৰাণটো ৰক্ষা কৰিবলৈ মইতো জনতা বচাবৰ কাৰণে মই গুচি গ'লোঁ গাড়ীত থাকিলেতো মোৰ অৱস্থাটো বেয়া হ'লে হয় এই ঘটনাৰ পিছতেই কান্দোনৰ ৰোল উঠিছে DNL উগ্ৰপন্থীৰ বৰ্বৰতাত প্ৰাণ বিসৰ্জন দিয়া ট্ৰাক চালক হেণ্ডিমেনসকলৰ পৰিয়ালত উমৰাংছৰ চিমেণ্ট কাৰখানা আৰু কয়লা ব্যৱসায়ীক দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই উগ্ৰপন্থী সংগঠনটোৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এই ঘটনাৰ পিছতেই উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে আসাম ৰাইফলছৰ সহযোগত অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান হোজাইৰ পৰা প্ৰণৱ শৰ্মা আউৰাঘাটৰ পৰা গৌতম সূত্ৰধৰ আৰু নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট দীঘলীয়া হৈ গৈ আছে চাইবৰ ব্ৰহ্মাণ্ডৰ সম্পত্তিৰ তালিকা এগৰাকী ACS বিষয়াৰ সম্পত্তিৰ পাহাৰ দেখি হতভম্ব তদন্তকাৰী বিষয়া অভিযানকালত উদ্ধাৰ হৈছে ধন কুবেৰ চাইবৰে জমা ৰখা সোণ হীৰাৰ লগতে ভিন্ন স্থানত থকা ভূমিৰ নথি ধনকুবেৰ চাইবৰ ৰহমানৰ নামত কিমান সম্পত্তি ক্ৰমাৎ দীঘলীয়া হৈ গৈ আছে ACS চাইবৰ ৰহমানৰ সম্পত্তিৰ তালিকা হিচাপ দেখি হতভম্ব খুদ তদন্তকাৰী বিষয়া চাইবৰ আৰু তেওঁৰ পত্নীৰ নামতেই আছে 24টাকৈ বেংক একাউণ্ট সন্তানৰ নামতো কোটিৰ ঘৰত ধন জমা ৰখাৰ তথ্য চাইবৰ ৰহমানৰ আছে গুৱাহাটীত 28টাকৈ মাটিৰ প্লট আছে 2টাকৈ বিয়াগোম অট্টালিকা বৰপেটাতো চাইবৰে কিনিছে 41টাকৈ মাটিৰ প্লট বৰপেটাৰ এই প্লটসমূহৰ সৰহভাগেই কৃষিভূমি 100 বিঘাতকৈও অধিক এই কৃষিভূমিৰ লগতে চাইবৰ ৰহমানৰ আছে পেট্ৰল পাম্প 30খন ভাড়াতীয়া দোকান আৰু আন কেইবাটাও ঘৰ ইফালে পৰ্বতসম সম্পত্তিৰ তালিকা ৰাজহুৱা হোৱাৰ পিছতেই ছদিনৰ মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ জিম্মাত থকা ACS চাইবৰ ৰহমানৰ সঘনাই অৱনতি ঘটিছে স্বাস্থ্যৰ বাৰম্বাৰ স্বাস্থ্য পৰীক্ষা কৰাটো বিচাৰিছে ACS বিষয়াগৰাকীয়ে
যাৰ বাবে শুকুৰবাৰে পুৱাই MMCHৰ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ অনা হয় SCS চাইবুৰ ৰহমানক। স্বাস্থ্য পৰীক্ষা কৰিয়ে পুনৰ চাইবুৰক লৈ যোৱা হয় পাণবজাৰ থানাৰ লকআপলৈ। অহা 30 আগষ্টলৈ আৰক্ষীৰ জিম্মাত থকা চাইবুৰক প্ৰয়োজনত পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনাই প্ৰকট হৈ উঠিছে। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ACS বিষয়া চাইবুৰ ৰহমানৰ গ্ৰেপ্তাৰৰ পাছতে চৰ্চালৈ আহিছে এখন বিশেষ বেনাৰ। বিগত নিৰ্বাচনত সৰুক্ষেত্ৰী সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী আছিল চাইবুৰৰ পত্নী মীনাক্ষী ৰহমান। বেনাৰত টকা অট্টালিকা নালাগে বুলি নিৰ্বাচনী প্ৰচাৰ চলাইছিল মীনাক্ষীয়ে। এখন পোষ্টাৰ, বিগত বিধানসভা নিৰ্বাচনৰ পোষ্টাৰ এইখন। এতিয়া হঠাৎ মোবাইলে ভাইৰেল হৈ পৰিছে এইখন পোষ্টাৰৰ ইমেজ। ভালকৈ চাওক, লিখা আছে টকা নালাগে অট্টালিকা। নিবনুৱা সংস্থাপনৰ ইছ্যুৰে সৰুক্ষেত্ৰীৰ পৰা AIUDFৰ হৈ ভোটযুদ্ধত নামিছিল মীনাক্ষী ৰহমান। মীনাক্ষী ৰহমানক টকা লাগিবই বা কিয়? অট্টালিকাৰনো কিহৰ প্ৰয়োজন মীনাক্ষীক? কাৰণ মীনাক্ষী ৰহমান শেহতীয়াকৈ ধন কুবেৰ বুলি পৰিগণিত হোৱা ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ উপসচিব চাইবুৰ ৰহমানৰ পত্নী। ইতিমধ্যে চাইবুৰ ৰহমানৰ অগাধ ধন সম্পত্তিৰ তালিকা ফাদিল হৈ পৰিছে। চাইবুৰ ৰহমানে পত্নীৰ নামতো একাউণ্ট খুলি জমা কৰিছিল কোটি কোটি টকাৰ ধন, যিবোৰ হিচাপ কৰি এতিয়া ঘামি গৈছে খুদ তদন্তকাৰী বিষয়াও। মীনাক্ষীৰ নিৰ্বাচনী যুঁজৰ এই পোষ্টাৰে এতিয়া পিছে যিমান গুৰুত্ব পাইছে সিমান গুৰুত্ব নিৰ্বাচনৰ আগতে পোৱা হলে হয়তো সৰুক্ষেত্ৰী সমষ্টিৰ অংকই ইফাল সিফাল হৈ গ'লহেঁতেন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চান্দাক লৈ বীৰলাচিত থানাত ফাঁট। সংগঠনটোৰ 2 বিষয়ববীয়া শৃংখল চলিহা আৰু ৰন্তু পানী ফুকনৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ তুলিলে খুদ সতীৰ্থই। চান্দাক লৈ বীৰলাচিত সেনাত ফাঁট। সংগঠনটোৰ 2 বিষয়ববীয়া শৃংখল চলিহা আৰু ৰন্তু পানী ফুকনৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ তুলিলে খুদ সতীৰ্থই। 2018 চনৰ পৰা হৈছে ডাম্পাৰ কেলেংকাৰী ৰন্তু পানী ফুকনে শৃংখল মোৰ পৰা টকা খাইছে। মোৰ পৰা তেওঁলোকে টকা লৈ থৈছে। অসমৰ বিভিন্ন খিলঞ্জীয়া যুৱক যুৱতীক ডাম্পাৰ দিম বুলি তেওঁলোকে টকা খাই থৈছে। যিসকলৰ টকা ৰন্তু পানী ফুকনে খাই থৈছে ডাম্পাৰ দিম বুলি। আৰু মই সেই ল'ৰাসকলক কৈছিলোঁ যে আমি সকলো লগ হৈ এটা পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আমাৰ খিলঞ্জীয়া যুৱক যুৱতীসকলৰ টকাসমূহ আমি ৰন্তু পানী ফুকনৰ পৰা আমি ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু সেই কথাটো ৰন্তু পানী ফুকনে শৃংখলিয়া গম পাইছিলে আৰু মোৰ ওচৰত বিভিন্ন তথ্য ইতিমধ্যে মজুত হৈছিলে। আৰু সেইকাৰণে তথ্য ফাদিল হোৱাৰ ভয়তে তেওঁলোকে আগতীয়াকৈ মোৰ ওপৰত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শুকুৰবাৰে শিৱসাগৰৰ বিভিন্ন আঞ্চলিক কমিটিৰ 2 শতাধিক নেতাই বিশেষকৈ ৰন্তু পানী ফুকনৰ লুণ্ঠনৰ বিৰুদ্ধে অভিযোগ তুলি সংগঠন ত্যাগ কৰাৰ ঘোষণা কৰে। আনহাতে ৰন্তু পানী ফুকনে বহু যুৱকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ তুলি কেতবোৰ অডিঅ' ভিডিঅ' ক্লিপো প্ৰকাশ কৰে অভিযোগকাৰী সতীৰ্থ চিটু বৰুৱাই। বীৰলাচিত সেনা, যিটো লাচিত সেনাত ৰন্তু পানী ফুকন অসমৰ সভাপতি মোৰ জনাত তেওঁলোকে পইচা লৈছিলে। আৰু তেওঁলোকৰ মোৰ ভিডিঅ' আছে আৰু মোৰ পইচা লৈ পেলাই মোৰ ৰেকৰ্ডিং আছে। আৰু তেওঁলোকৰ লগত আলম জড়িত হৈ আছিলে। কিবা এটা আলম নামৰ এজন মানুহ, তেওঁলোকক আমি চিনি নাপাওঁ, কিন্তু আমি অসমীয়া যুৱকে পইচা দিছিলোঁ। কিন্তু তাৰ বিনিময়ত আমাক পইচা বিনিময়ত আমাক ডাম্পাৰ নিদিলে। চান্দাক লৈ বীৰলাচিত সেনাত মেলা এনে ফাটে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে গাঁও চহৰ জিলাৰ খবৰ অব্যাহত থাকিব। এটা বাণিজ্যিক বিৰতিৰ সময়। चल शुरू हो जा माय धन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय धन फ्लेक्सिबल माय धन बड़ा समझदार निर्माणर मानदंड माय धन। বাতৰিৰ মাজলৈ স্বাগতম। মহাজোঁটৰ নতুন অংকৰ হিচাপ মিলাই বিগ ব্ৰাদাৰ কংগ্ৰেছে মহাজোঁটৰ পৰা AIUDFক আঁতৰাই পঠিয়াবলৈ সাজু হৈছে।
ইয়াৰ পূৰ্বে বদৰুদ্দিন আজমলৰ AIUDFক শাসকীয় পক্ষৰে মিতি ৰেলী কৰা বুলি সমালোচনা কৰি মহাজোঁটত AIUDFক ৰখাৰ পক্ষত কংগ্ৰেছ নাই বুলি শুকুৰবাৰে সদৰি কৰিলে APCCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। ভংগৰ দিশে কংগ্ৰেছ AIUDFৰ মিত্ৰতা মহাজোঁটৰ ধৰ্ম পালন কৰা নাই AIUDFে। শেহতীয়াকৈ এই বিষয়ত চলা ৰাজনৈতিক বাকযুদ্ধ শুকুৰবাৰে আৰু এধাপ আগুৱাই দিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। সিকদাৰে ক'লে ৰাইজে মহাজোঁটক বিৰোধীৰ আসনত বহুৱাইছে, চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মতাৰ দায়িত্ব দিছে। আমি পবিত্ৰ বিধানসভাৰ ভিতৰত আৰু বিধানসভাৰ বাহিৰত মহাজোঁটে এই চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিটো মুহূৰ্তত সৰব হোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি বুকু ভিন্দাই ৰাইজৰ পক্ষত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ মন্ত্ৰী MLA বিজেপিৰ বিভিন্ন বিষয়ববীসকলৰ বিৰুদ্ধে কথা কোৱাৰ দায়িত্ব আমাৰ আৰু সেই দায়িত্ব আমি পালন কৰিব লাগিব। কিন্তু মহাজোঁটৰ অন্যতম অংশীদাৰ বদৰুদ্দিন আজমল AIUDFে পালন কৰিছেনে মহাজোঁটৰ ধৰ্ম? এই প্ৰশ্ন অৱতাৰণা কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে ক'লে চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ AIUDFৰ বিধায়ক। দিনত মহাজোঁটত ৰাতি শাসক পক্ষৰে মিতি ৰেলী AIUDFৰ। কোনো মহাজোঁট বন্ধনৰ অংশীদাৰী দল যদি আমাৰ পৰা বেলেগ পিনে গতি কৰিব লগা হয়, আহ্বান জনাম ৰাজহুৱাভাৱে ঘোষণা কৰিব লাগে। এই ৰাতি ৰাতি চুপকে কথা পাতিলে নহ'ব। গোপন পীড়িতি যিসকলে বেলেগৰ লগত কৰে, এই গোপন পীড়িতি কৰা মানুহখিনিৰ লগত আমি নাথাকোঁ। আমি একবাৰে স্পষ্টভাৱে দিনৰ পোহৰত প্ৰেম ভাতৃত্ব থকা দলৰ লগতেহে আমি আগন্তুক দিনত কাম কৰাৰ ইচ্ছুক কংগ্ৰেছ দল। এনেদৰে আজমলৰ AIUDFক কঠোৰ সমালোচনা কৰি জাকিৰ হুছেইন সিকদাৰে কৈয়ে দিলে শাসকীয় পক্ষত থকা কোনো দলৰে মিত্ৰতা ৰক্ষা নকৰে কংগ্ৰেছে। মহাজোঁটৰ চাৰিত্ৰিক দিশসমূহ যিসমূহ দলৰ পৰা আঁতৰ কৰা হ'ব, যিটো প্ৰথম কথা আছিল বিজেপি বিৰোধী, ধৰ্ম নিৰপেক্ষ নীতিত বিশ্বাসী, অসম আৰু অসমীয়াৰ স্বাৰ্থত থাকি কাম কৰিব লাগিব, এই তিনিওটা গুণ মহাজোঁটৰ যিকেইটা ৰাজনৈতিক দলৰ মাজৰ পৰা নাইকিয়া হ'ব বা এই তিনিওটা গুণৰ এটা গুণ কোনো এটা ৰাজনৈতিক দলৰ পৰা নাইকিয়া হ'ব মহাজোঁটৰ ভিতৰত থকা, সেই দল মহাজোঁটত থাকিব নোৱাৰে। ভংগ হ'ব AIUDFৰে কংগ্ৰেছৰ মিত্ৰতা। এতিয়া অপেক্ষা কেৱল AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙৰ অসম আগমনৰ দিনটোলৈ। ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত আহিব জিতেন্দ্ৰ সিং। জিতেন্দ্ৰ সিং অসমত উপস্থিত হ'লেই APCCৰ কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব আৰু AIUDFৰে মিত্ৰতা ভংগৰ আনুষ্ঠানিক সিদ্ধান্তটো লোৱা হ'ব বুলি AICCৰ সূত্ৰত প্ৰকাশিত হৈছে। অৱশ্যে মহাজোঁটৰ পৰা আঁতৰি যোৱাৰ কোনো মন নাই বদৰুদ্দিন আজমলৰ AIUDFৰ। এই কথা দলৰ গৰিষ্ঠ সংখ্যক বিধায়কে ইতিমধ্যে সদৰি কৰিছে। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ফণীধৰ তালুকদাৰে 1 ছেপ্টেম্বৰত বিজেপিত যোগ দিব। আগন্তুক বিধানসভাৰ উপ নিৰ্বাচনত আটাইকেইখন আসনতে বিজেপি জয় হ'ব বুলি দাবী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। RP শৰ্মা 2 নম্বৰী RSS এইবুলি কৈ প্ৰাক্তন সাংসদগৰাকীকো উভতি ধৰে পীযুষ হাজৰিকাই। AIUDFৰ বিধায়ক ফণীধৰ তালুকদাৰে AIUDF এৰিলে। শীঘ্ৰে 6খন আসনতে হ'ব বিধানসভাৰ উপ নিৰ্বাচন। উপ নিৰ্বাচনক লৈ বিজেপি সাজু বুলি মন্তব্য কৰি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে থাওৰা, মৰিয়নি, ভৱানীপুৰ, গোসাইগাঁও, তামুলপুৰত অনায়াসে জিকিব বিজেপি আৰু মাজুলীত টেনচনেই নাই বিজেপিৰ। গোটেইকেইটাই জিকিম, কাৰণ আৰু গোটেইকেইটাই জিকিম। থাওৰা, মৰিয়নি, তামুলপুৰ, ভৱানীপুৰ, গোসাইগাঁও, মাজুলীটোৰ কোনো টেনচনেই নাই, গোটেইকেইটাই জিকিম আৰু বাকীবিলাক পাৰ্টি নাইকিয়া হৈ যাব পুনৰবাৰ। ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰা সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰাক্তন সাংসদ RP শৰ্মাই বাজপেয়ী ভৱনৰ নাম ৰাজীৱ ভৱন ৰাখিব লাগে বুলি তিৰ্যক মন্তব্য কৰিছিল। RP শৰ্মাৰ মন্তব্যৰ আঁতৰি প্ৰাক্তন সাংসদগৰাকীক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ মন্তব্য, 2 নম্বৰী RSS আছিল RP শৰ্মা। প্ৰকৃত RSSৰ লোকে কেতিয়াও কংগ্ৰেছত যোগ দিব নোৱাৰে। ৰাজীৱ ভৱনৰ নাম সলনি কৰি বাজপেয়ী ভৱন ৰাখিবলৈ ক'লে পীযুষ হাজৰিকাই। তেখেত যে গ'ল ৰাজীৱ ভৱনলৈ, সেইটো বাজপেয়ী ভৱন কৰিব লাগে নেকি? তেওঁৰ মুখৰে শোভা নাপায়, বেলেগে ক'লে শোভা পায়।
RSSৰ লগত জড়িত মানুহে কংগ্ৰেছ কৰিব পাৰে নেকি? তেওঁ RSSো ভালকৈ কৰা নাছিল, 2 নম্বৰী কামবিলাক কৰি ফুৰিছিলে। গতিকে কংগ্ৰেছত গৈ স্থাপিত হোৱাৰ চেষ্টা কৰিছিল, তাতো হাৰিছে। গতিকে তাকে নকৈ কি ক'ব, বেলেগে কওক। RP শৰ্মা ডাঙৰীয়া কোৱাৰ শোভা নাপায়, কাৰণ তেখেত আকৌ বিজেপিৰ পৰা কংগ্ৰেছলৈ যোৱা ব্যক্তি। ডিমা হাছাওৰ ডিউটলাৰ ঘটনাকো গৰিহণা দিলে মন্ত্ৰীগৰাকীয়ে। উগ্ৰপন্থীক কঠোৰ হাতেৰে দমনৰ আশ্বাসো দিয়ে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। বিপুল বৰ্মন ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম বিধানসভাৰ নতুন ভৱনৰ পূৰ্বৰ কাম কাজক লৈ অসন্তুষ্ট অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। বিসংগতি থকা নতুন ভৱনৰ প্ৰৱেশ দুৱাৰৰ খটখটি ভাঙি নতুনকৈ নিৰ্মাণৰ পৰামৰ্শ দিলে অধ্যক্ষই। শুকুৰবাৰে কাম কাজৰ বুজ লোৱা অধ্যক্ষই ই আগন্তুক শীতকালীন অধিৱেশনত নতুন ভৱনতে হ'ব বুলি নিউজ 18ক জানিবলৈ দিয়ে। বিধানসভাৰ নতুন ভৱনত বিসংগতি, ওখ খটখটি ভাঙি পুনৰ নিৰ্মাণ কৰা হৈছে বিধানসভা ভৱনৰ প্ৰৱেশ পথ। দিছপুৰৰ অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনটোৰ পূৰ্বৰ নক্সা আৰু কাম কাজক লৈ সন্তুষ্ট নহয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, যাৰ বাবে অসন্তুষ্ট বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশতে পুনৰ নিৰ্মাণৰ কাম চলি আছে নতুন ভৱনৰ প্ৰৱেশ পথত। শুকুৰবাৰে ভৱনটোৰ নিৰ্মাণৰ কাম কাজৰ বুজ ল'লে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ নোমল মমিনে। কিছুমান অলপ মানে টেকনিকেলি অসুবিধা আছিলে, সেইবিলাক ষ্ট্ৰাকচাৰ নতুনকৈ ডিজাইন কৰা হৈছে আৰু হিচাপে এতিয়া কাম আৰম্ভ হৈছে। গতিকে সেইটোকে আজি চাবলৈ আহিছিলোঁ। অসম বিধানসভাৰ আগন্তুক শীতকালীন অধিৱেশনখন নতুন ভৱনতে অনুষ্ঠিত হ'ব বুলিও প্ৰকাশ কৰে বিশ্বজিৎ দৈমাৰীয়ে। আমি সেইটো টাৰ্গেট কৰিছোঁ যে অহা ডিচেম্বৰত মানে নতুন যিটো ছেশ্যন হ'ব, সেই ছেশ্যন ইয়াতে কৰিব পৰা যাওক আৰু তাৰ কাৰণে দ্ৰুতগতিত কাম কৰিবলৈ দিয়া হৈছে। গতিকে বহুত পুৰণা হৈ গ'ল, 10 বছৰৰ যিটো আগৰ কনষ্ট্ৰাকশ্যন আছিলে কমপ্লিট নহ'ল, সেইকাৰণে বিভিন্ন মানে ইয়াত চাল চলনি ঘটাব লগা হৈছে আৰু সেই হিচাপে এতিয়া ৰিভাইজ কৰি পেলাই এতিয়া পুনৰ মানে কামটো কৰিব লাগিব। অসম বিধানসভাৰ নতুন ভৱনটো বিগত 10 বছৰ ধৰি নিৰ্মীয়মান অৱস্থাতে আছে। তাকে লৈ অসন্তুষ্ট বিধানসভাৰ অধ্যক্ষগৰাকী। তাৰ পিছতো আকৌ বিসংগতি। অৱশ্যে বিসংগতি থকা কাম শুধৰাই নতুনকৈ নিৰ্মাণ কাৰ্য এতিয়া পূৰ্ণগতিত চলি আছে। বিপুল বৰ্মন ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত সময় হৈছে আন এটা বাণিজ্যিক বিৰতিৰ।